মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ হিন্দী কিতাপখনৰ 8 নম্বৰ পাঠত থকা হিন্দ দেশ কে নিবাসী এই পাঠটোৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম আৰু মই আশা কৰোঁ যে তোমালোক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ ভিডিঅ'বিলাক বনাবলৈ আমাক বহুত সময় লাগে আৰু বহুত কষ্ট হয়। গতিকে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তেনেহলে তোমালোকৰ কাৰণে এনেকৈ আগলৈ ভিডিঅ'বিলাক বনাই থাকিম। এতিয়া অভ্যাসমালাৰ 1 নম্বৰ প্ৰশ্নটো হ'ল आओ इस गीत को मिलकर गाए, অৰ্থাৎ এই গীতটো মিলিজুলি গাও আহা। এতিয়া এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ বাবে বেছি দৰকাৰী নহয়। তোমালোকে এই গীতটো বিদ্যালয়ত তোমালোকৰ ছাৰ বাইদেউসকলৰ লগত মিলিজুলি গাব পাৰিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাম। 2 নম্বৰ প্ৰশ্নটো হ'ল गीत के चित्रों को देखो और भारत की किन्हीं 5 भाषाओं के नाम बताओ, অৰ্থাৎ গীতটোৰ লগত থকা ছবিকেইখন চোৱা আৰু ভাৰতৰ যিকোনো 5টা ভাষাৰ নাম কোৱা। এতিয়া মই উত্তৰটো লিখি দিছো। 2 নম্বৰ উত্তৰ भारत के किन्हीं 5 भाषाओं के नाम हिंदी, असमिया, पंजाबी, राजस्थानी और मलयालम, অৰ্থাৎ ভাৰতৰ যিকোনো 5টা ভাষাৰ নাম হ'ল হিন্দী, অসমীয়া, পঞ্জাবী, ৰাজস্থানী আৰু মালয়ালম। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল কবিতা কি পংক্তিয়া পূৰি কৰো, অৰ্থাৎ কবিতাটোৰ শাৰীবোৰ পূৰ কৰা। এতিয়া মই ইয়াতে কবিতাৰ শাৰীকেইটা লিখি দিছো, তোমালোকে এই শাৰীকেইটা লিখি ল'বা। এতিয়া মই পঢ়ি দিছো। हिंद देश के निवासी सभी जन एक है, रंग रूप बेश भाषा चाहे अनेक है। बेला गुलाब जूही चंपा चमेली प्यारे प्यारे फूल गुथे माला में एक है। एबार 4 নম্বৰ प्रश्नটো হ'ল आओ सही उच्चारण के साथ कार्ड के शब्दों को पढ़े, অৰ্থাৎ শুদ্ধ উচ্চাৰণেৰে কাৰ্ডত থকা শব্দবোৰ পঢ়ো আহা। এতিয়া ইয়াতে শব্দবোৰ হ'ল চম্পা, চমেলি, বেশ ভাষা, যমুনা আৰু কাবেৰী। তোমালোকে এই শব্দকেইটা পঢ়ি ল'বা। এইবাৰ 5 নম্বৰটো দিয়া আছে বতাও, অৰ্থাৎ কোৱা। এতিয়া ক নম্বৰ প্ৰশ্নটো হ'ল हमारे देश का नाम, অৰ্থাৎ আমাৰ দেশখনৰ নাম। এতিয়া उत्तरটো হ'ল ক নম্বৰ উত্তৰ हमारे देश का नाम भारत है, অৰ্থাৎ আমাৰ দেশখনৰ নাম ভাৰত। এবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল हमारे देश की किन्हीं 5 प्रमुख नदियों के नाम, অৰ্থাৎ আমাৰ দেশৰ যিকোনো 5খন প্ৰধান নদীৰ নাম। এতিয়া মই উত্তৰটো লিখি দিছো। গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, কৃষ্ণা, কাবেৰী, নৰ্মদা, মহানদী, গোদাবৰী। ইয়াতে মই বেছিকৈ লিখি দিছো, তোমালোকে ইয়াৰ পৰা 5খন নদীৰ নাম লিখি ল'বা। তাৰপিছত গ নম্বৰটো হ'ল असम की किन्हीं 5 नदियों के नाम, অৰ্থাৎ অসমৰ যিকোনো 5খন নদীৰ নাম। এতিয়া উত্তৰটো লিখি দিছো। গ নম্বৰ উত্তৰ দিখৌ, কপিলী, ধনশিৰি, পগলাদিয়া, বৰাক, দিহিং, কলং। ইয়াৰ পৰা তোমালোকে যিকোনো 5খন নদীৰ নাম লিখি ল'বা। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল গংগা, যমুনা, ব্ৰহ্মপুত্ৰ आदि नदियाँ अंत में कहाँ जाकर मिलती है, অৰ্থাৎ গংগা, যমুনা, ব্ৰহ্মপুত্ৰ আদি নদীসমূহ অৱশেষত ক'ত গৈ মিলিত হৈছে। এতিয়া উত্তৰটো হ'ল গংগা, যমুনা, ব্ৰহ্মপুত্ৰ আদি নদিয়া अंत में सागर में जाकर मिलती है, অৰ্থাৎ গংগা, যমুনা, ব্ৰহ্মপুত্ৰ আদি নদীসমূহ অৱশেষত সাগৰত গৈ মিলিত হৈছে। এইবাৰ 6 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল इन फूलों के नाम बताओ, অৰ্থাৎ এই ফুলবোৰৰ নাম কোৱা। এতিয়া মই এই ফুলবোৰৰ নামকেইটা লিখি দিছো। প্ৰথম ফুলটো হৈছে গোলাপ, তাৰ পিছৰ ফুলটো হৈছে কমল,
তাৰ পিছৰ ফুলটো হৈছে গেন্দা আৰু একেবাৰে শেষৰ ফুলটো হৈছে সূৰজমুখী এবাৰ 6 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল इनके अतिरिक्त कुछ अन्य फूलों के नाम बताओ और लिखो अर्थात ইয়াৰ উপৰিও অন্য কিছুমান ফুলৰ নাম কোৱা আৰু লিখা এতিয়া মই এটা কেইটামান ফুলৰ নাম লিখি দিছো তোমালোকে এই নাম কেইটা লিখি লবা এই নামবোৰ হ'ল চম্পা চমেলি জুহি কেতকী ৰজনীগন্ধা আদি এবাৰ 7 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল हमारी राजभाषा क्या है अर्थात आमार राजभाषा की এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰটো পুনে পুনে থকা বাকচটোত লিখি দিছো উত্তৰটো হ'ল হিন্দী তাৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল हमारा राष्ट्रीय पक्षी क्या है अर्थात आमार राष्ट्रीय पक्षी কি এতিয়া মই উত্তৰটো লিখি দিছো উত্তৰটো হ'ব मोर मोर মানে হৈছে মৌৰা চৰাই তাৰ পিছত গ নম্বৰ প্ৰশ্নটো হ'ল हमारा राष्ट्रीय फूल क्या है अर्थात आमार राष्ट्रीय फूल কি এতিয়া উত্তৰটো হ'ল কমল কমল মানে হৈছে পদুম ফুল তাৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল हमारा राष्ट्रीय प्रतीक क्या है अर्थात आमार राष्ट्रीय प्रतीक কি এতিয়া উত্তৰটো হ'ল ইয়াতে লিখি দিছো অশোক স্তম্ভ এবাৰ 8 নম্বৰ প্ৰশ্নটো হ'ল मानचित्र देखकर बताओ कि गंगा भारत के किन प्रदेशों में बहती है अर्थात मानचित्र চাই কোৱা যে গংগা নদী ভাৰতৰ কোনবোৰ ৰাজ্যৰ মাজেৰে বৈ গৈছে এতিয়া উত্তৰটো হ'ল गंगा भारत के उत्तराखंड उत्तर प्रदेश बिहार झारखंड और पश्चिम बंगाल प्रदेशों में बहती है अर्थात गंगा नदी भारतर उत्तराखंड उत्तर प्रदेश बिहार झारखंड और पश्चिम बंग राज्यर मजेरे बৈ গৈছে एबार 9 नम्बर प्रश्नটো হ'ল आओ समूह में बैठकर नाम बताए अर्थात दलत बही नाम कौ आहा এতিয়া আমি ক'ব লাগিব हमारे देश के प्रदेशों के नाम अर्थात आमार देशर राज्यबुৰৰ नाम ক'ব লাগিব আৰু আমি ক'ব লাগিব हमारे देश के प्रमुख शहरों के नाम अर्थात आमार देशर उल्लेखযোग्য চহৰবোৰৰ नाम ক'ব লাগিব এতিয়া মই তোমালোকক आमार देशर राज्यबुৰৰ नाम লিখি দিম আৰু आमार देशर उल्लेखযোগ্য চহৰবোৰৰ नाम লিখি দিম এতিয়া মই ইয়াতে উত্তৰটো লিখিছো প্ৰথমতে মই লিখিছো हमारे देश के प्रदेशों के नाम अर्थात आमार देशर राज्यबुৰৰ नाम এতিয়া राज्यबुर হ'ল आंध्र प्रदेश अरुणाचल प्रदेश असम बिहार छत्तीसगढ़ गोवा गुजरात हरियाणा हिमाचल प्रदेश झारखंड कर्नाटक केरल मध्य प्रदेश महाराष्ट्र मणिपुर मेघालय मिजोराम नागालैंड उड़ीसा पंजाब राजस्थान सिक्किम तमिलनाडु तेलंगाना त्रिपुरा उत्तराखंड उत्तर प्रदेश पश्चिम बंगाल एबार मैं लिखिছো हमारे देश के प्रमुख शहरों के नाम अर्थात आमार देशर उल्लेखযোग्য बा विख्यात शहरবোৰৰ नाम गुवाहाटी शिलং कलकाता दिल्ली मुम्बई बेंगलुरु चेन्नई जयपुर लखनऊ भोपाल अगरतला ईटानगर देहरादून भुवनेश्वर आदि एबार 10 नम्बर प्रश्नটো হ'ল आओ पढ़े समझे और रेखा खींचकर मिलाए अर्थात पढ़ी बुझी लय आस्तानी मिलाओ आहा এতিয়া প্ৰথমটো তোমালোকক ইয়াতে মিলাই দিছে আৰু বাকি কেইটা মই মিলাই দিছো তোমালোকে ইয়াৰ পৰা মিলাই লবা এতিয়া মই এবাৰ পঢ়ি দিছো মালা গুঠনা অৰ্থাৎ মালা গঠা হয় তাৰ পিছত পানী পিনা অৰ্থাৎ পানী পি খোৱা হয় ভাত খানা অৰ্থাৎ ভাত খোৱা হয় তাৰ পিছত ফুল খিলনা অৰ্থাৎ ফুল ফুলে আৰু শেষত নদী বহনা অৰ্থাৎ নদী বয় एबार 11 नम्बर प्रश्नটো হ'ল आओ
नीचे के शब्दों से वाक्य बनाए अर्थात तলত दिया शब्दबोरेरे वाक्य साजु आहा एतिया याते केइटामान शब्द दिया আছে এই শব্দকেইটাৰে আমি বাক্য লিখিব লাগিব শব্দবোৰ হল ভাষা গোলাপ গংগা সাগৰ আৰু পিয়াৰা এতিয়া মই উত্তৰটো লিখি দিছো প্ৰথম শব্দটো হৈছে ভাষা এতিয়া মই ইয়াতে এটা বাক্য লিখিছো हम असमिया भाषा में बात करते हैं अर्थात आमी असमिया भाषात कथा कওঁ द्वितीय शब्दটো হল গোলাপ এতিয়া মই এটা বাক্য লিখিছো मुझे लाल गुलाब पसंद है अर्थात मैं रंगा गुलाब ভাল পাওঁ ইয়াৰ পিছৰ শব্দটো হৈছে গংগা এতিয়া মই এটা বাক্য লিখিছো বাক্যটো হল গংগা এক পবিত্ৰ নদী হয় অৰ্থাৎ গংগা এখন পবিত্ৰ নদী ইয়াৰ পিছৰ শব্দটো হৈছে সাগৰ এতিয়া বাক্যটো হল सभी नदियाँ सागर में मिलती है अर्थात সকলো নদী সাগৰত মিলিত হয় ইয়াৰ পিছৰ শব্দটো হৈছে পিয়াৰা এতিয়া বাক্যটো হল भारत हमारा प्यारा देश है अर्थात भारतबर्ष आमार मरমৰ देश তোমালোকে ইয়াৰ পৰা এই বাক্যকেইটা লিখি লবা এইবাৰ 12 নম্বৰ প্ৰশ্নটো হল आओ पढ़े समझे और लिखे अर्थात पढ़ी बुझी লৈ লিখো আহা এতিয়া ইয়াতে বাওফালে কেইটামান বাক্য দিয়া আছে আৰু এই বাক্যকেইটাত কেইটামান শব্দ ডাঙৰ ডাঙৰকৈ লিখা আছে এই ডাঙৰকৈ লিখা শব্দবোৰ একবচনত আছে আমি এতিয়া এই শব্দবোৰৰ বহুবচন বিলাক আমি সোঁফালে থকা খালি ঠাই বিলাকত লিখিব লাগিব একবচনে এটাক বুজায় আৰু বহুবচনে এটাতকৈ বেছিক বুজায় এতিয়া মই ইয়াতে বহুবচন শব্দকেইটা লিখি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা আৰু মই শব্দকেইটাৰ তলত আস্থানি দিছো প্ৰথম বাক্যটো দিয়া আছে নদী নদী শব্দটোৰ বহুবচনটো হ'ব নদিয়া তাৰ পিছৰ বাক্যটোত আছে লৰকি লৰকি লৰকিয়া হ'ব তাৰ পিছত মহিলা মহিলায়ে তাৰ পিছৰ বাক্যটোত আছে ভাষা ভাষায়ে আৰু শেষৰ বাক্যটোত আছে কবিতা এতিয়া কবিতাৰ বহুবচন হ'ব কবিতায়ে এতিয়া ইয়াৰ পৰা তোমালোকে এইকেইটা লিখি লবা নদী বুলি ক'লে এটা নদীক বুজায় আৰু নদিয়া বুলি ক'লে কেইবাটাও নদীক বুজায় এটাতকৈ বেছি নদীক বুজায় আকৌ লৰকি বুলি ক'লে এজনী ছোৱালীক বুজায় আকৌ লৰকিয়া বুলি ক'লে এজনীতকৈ বেছি ছোৱালীক বুজায় এইটোৱে হৈছে একবচন আৰু বহুবচনৰ পাৰ্থক্য এতিয়া ইয়াৰ পৰা এইকেইটা তোমালোকে লিখি লবা এইবাৰ 13 নম্বৰ প্ৰশ্নটো হল आओ आपस में मिलकर एक खेल खेले अर्थात परस्परे मिली एटा खेल खेलो आहा प्रत्येक विद्यार्थी एक वर्ण से शुरू होने वाले शब्द लिखता जाएगा और शब्द बढ़ते जाएंगे अर्थात प्रत्येकजन छात्र छात्रीয়ে এটা বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰ লিখি যাব আৰু শব্দবোৰ বাঢ়ি গৈ থাকিব এতিয়া ইয়াতে হ বৰ্ণটোৰে আৰম্ভ হোৱা কেইটামান শব্দ লিখি দিছে এতিয়া মই বাকি বৰ্ণকেইটাৰে আৰম্ভ হোৱা কেইটামান শব্দ মই খালি ঠাইখিনিত লিখি দিম এতিয়া ক বৰ্ণটোৰে আৰম্ভ হোৱা কিছুমান শব্দ মই ইয়াতে লিখি দিছো কৰেলা কপৰা কাফি কিষান কবুতৰ এতিয়া এই শব্দবোৰৰ অৰ্থবিলাক মই লিখি দিছো ইয়াতে কৰেলা মানে হৈছে কেৰেলা কপৰা মানে কাপোৰ কাফি মানে যথেষ্ট কিষান মানে খেতিয়ক আৰু কবুতৰ মানে পাৰ চৰাই এইবাৰ মই ন বৰ্ণটোৰে আৰম্ভ হোৱা কেইটামান ইয়াতে শব্দ লিখি দিছো শব্দবোৰ হল নদী নিম্বু নাও নমক নাৰিয়ল এতিয়া এই শব্দকেইটাৰ অসমীয়া অৰ্থবিলাক মই তলে তলে লিখি দিছো নদী নেমু নাও নিমখ আৰু নাৰিকল এইবাৰ মই প বৰ্ণটোৰে আৰম্ভ হোৱা কেইটামান শব্দ ইয়াতে লিখি দিছো এই শব্দকেইটা হৈছে পেৰ পেইছা পহাৰ পুস্তক পালক এতিয়া মই এই শব্দকেইটাৰ অসমীয়া অৰ্থবিলাক তলে তলে লিখি দিছো পেৰ মানে গছ পেইছা মানে পইচা পহাৰ মানে পাহাৰ পুস্তক মানে কিতাপ পালক মানে পালেং শাক এইবাৰ 14 নম্বৰ প্ৰশ্নটো হল নিম্নলিখিত গীত मोहम्मद इकबाल द्वारा विरचित है
यह एक देशप्रेममूलक गीत है आओ इसे मिलकर गाए अर्थात तলত लिखि थोৱা गীতটো মোহাম্মদ ইকবালৰ দ্বাৰা ৰচিত এইটো এটা দেশপ্ৰেমমূলক গীত এই গীতটো একেলগে গাও আহা এতিয়া গীতটো হল सारे जहाँ से उत्साह हिंदुस्तान हमारा এই গীতটোৰ পৰা তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে এটা প্ৰশ্নটো মই লিখি দিছো प्रश्नটো হল सारे जहाँ से उत्साह हिंदुस्तान हमारा इस गीत को किसने लिखा है अर्थात सारे जहाँ से उत्साह हिंदुस्तान हमारा এই গীতটো কোনে লিখিছে এতিয়া উত্তৰটো হ'ব इस गीत को मोहम्मद इकबाल ने लिखा है अर्थात এই গীতটো মোহাম্মদ ইকবাল দেৱে লিখিছে এতিয়া এই প্ৰশ্নটো পৰীক্ষাত আহিবও পাৰে নাহিবও পাৰে পৰীক্ষাত নাহিলেও তোমালোকে এনেকুৱা কথাবিলাক জানি থোৱাটো ভাল সেই কাৰণে মই এই প্ৰশ্নটো লিখি দিছো এইবাৰ 15 নম্বৰটোত এটা বাক্য লিখি দিয়া আছে भारतवर्ष में रहने वाले हम सब एक है এতিয়া এই বাক্যটো তোমালোকে সুন্দৰ হাতৰ আখৰেৰে তিনিবাৰ এই খালি ঠাইখিনিত লিখি দিবা এইবাৰ 16 নম্বৰটোত কবিতাটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখি দিয়া আছে এই শব্দৰ অৰ্থ কেইটা তোমালোকে ভালদৰে লিখি পঢ়িবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে এইকেইটা ভালদৰে লিখি পঢ়িবা এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পালা এটা লাইক কৰিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ